এটা ৰ'দত ইচ্ছা নাই হ'লেও উপায় নাই, পেটত গাঁঠি পাৰি হ'লেও আহিব লাগিব আৰু উপায় নাই আৰু কি কৰিব। আৰু এই গৰমতো গোটেই দেখছি না অৱস্থা, এই হাতত গিলি গোটেই পিন্ধি লৈছো, একদম যি গৰম লাগছি নহয়, উপায় নাই। তথাপিতো আৰু 40 মান দিছি না ডিগ্ৰী, দিব লাগে। কিন্তু সেনা হেনো লাগি আছে ঘণ্টা, উপায় নাই। হে গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি মানে এটা ইউনিক টপিক ভাবছো। টপিক মানে এটা বম ডিচিশ্যন আৰু ক'ব গ'লে। মই মানে এটা চেলেঞ্জ ল'ম বুলি ভাবছো, য'ত নেকি তোমাৰ 75 ডেজত 1 lakhs আৰ্নিং কৰা। কেনে হ'ব মানে প্লেনিংটো কেনে লাগছে সেইটো ক'বচোন। মই এতিয়া তোমাৰ আজিৰ পৰা ষ্টাৰ্ট কৰিম আৰু 75 দিন মানে কণ্টিনিউ, মানে ধৰি লও তোমাৰ কাম কৰিম, কণ্টিনিউ ভিডিঅ' বনাম। আৰু যদি কোনোবা দিন মানে ধৰি লও মিছ যায়, সেইটো দিন মানে তোমাৰ স্কিপ হৈ যাব, সেইটো দিন কাউণ্ট নহয়। কাৰণ 75 দিন কালে মানে সেই কৰিম, কাউণ্ট কৰিম। মানে 75 দিন কাম কৰি পেলাই মই 1 লাখ টকা ইনকাম কৰিব পাৰোঁ নে নাই। মানে হিন্দীত এইটো বহুত আছে কনচেপ্ট, কিন্তু অসমত মানে অসমীয়াত এইটো মানে ট্ৰাই কোনো কৰা নাই মই যিমান দূৰ দেখা পাইছোঁ, বা কোনোবাই কৰিছে এইটো মোৰ চকুত পৰা নাই আজিলৈকে। গতিকে মই এইটো নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। কেনে মানে ধৰি লও কেনে হ'ব আইডিয়াটো জনাব। বা কি আৰু মানে মোৰ হিচাপততো হ'বাই লাগে, হ'লেও চাওঁ কিনো আৰু কোনেনো জানে হ'ব নহ'ব। আৰু ডিউটি মাৰো বেছি টাইম নাপায় না, মেইনলি ভিডিঅ'ৰ কাম থাকিলে ভিডিঅ' এডিট কৰিব লাগে, কিবা কৰিব লাগে, বা এক্সট্ৰা বহুত কাম থাকে। এতিয়া ঘুমাব লাগিল অলপ টাইম, সেইটো চাওঁ টাইম মিলাই পেলাই যদি পাৰি মানেতো পাৰিমেই, কৰাটো কৰিম, কিন্তু কমপ্লিট হয় নহয় এইটো গম নাপাওঁ। আজিৰ পৰা আজি কিমান তাৰিখ হ'ল ছাৰ? আজি 24 তাৰিখ। আজি 24 তাৰিখ। কিমান তাৰিখলৈকে চলিব আমাৰ 75 দিন হ'লি? আমাৰ গণিতত কাঁচা নহয়, আমাৰ নাজনো। একবাৰ আপোনালোকে কেলকুলেট কৰি ল'ব। আজি 24 এপ্ৰিল, আজিৰ পৰা 75 দিন হ'লে কিমান তাৰিখে মানে শেষ হ'ব আমাৰ চেলেঞ্জটো, এইটো মানে ধৰি লওক আপোনালোকে নিজে কেলকুলেট কৰি চাব। বাকী দিয়ক, অল দ্য বেষ্ট দিব এই চেলেঞ্জটোৰ কাৰণে। কাৰণ 75 দিন ধেমালি নহয়। একদিন দুদিন কাম কৰিব পাৰি মানে ফ'ৰ্চ কৰি হ'লেও, কিন্তু 75 দিন ডেইলি চেম কণ্টেণ্ট আপলোড কৰি, ডেইলি ডিউটি কৰি, নিজৰ কাপোৰ নিজে ধুই, নিজে ভাত চাত খাই, ঘুমাই পেলাই এইগিলা মিলাব অলপ কঠিন হ'ব। হ'লেও মই চেষ্টা কৰিম, আপোনালোকে যদি সঁহাৰি জনায়। দিয়ক, লগ পাম। ষ্টে টিউন। মজা পাব। মানে মই মেইনলি এইটো মানে তোমাৰ কনচেপ্ট ইউটিউবতে ৰাখিম, ইনষ্টাগ্ৰামত নিদিওঁ। মানে ইউটিউব শ্বৰ্টছতো পাব, আৰু তোমাৰ আপোনালোকে মানে তোমাৰ ইউটিউব লং ভিডিঅ'টো পাই যাব। দুয়োটাতে মানে চেম ইনফৰমেশ্যনে পাব, খালি এটা দীঘলীয়াভাৱে পাব লং ভিডিঅ'ত, আৰু শ্বৰ্টছত মানে শ্বৰ্ট ফৰ্মত বুজাই দিয়া হ'ব, বোলে কিমান আৰ্নিং হ'ল, কেনেকৈ হ'ল। বাছ দিয়ক। ইয়াত কিন্তু মই জমেটোক প্ৰমোট কৰা নাই দিয়ক, বোলে মানে ভাবিব পাৰে এইটো বহুত বোলে জমেটোৰ ফালৰ পৰা মানে কি কৈছে, মানে ধৰি লও এনেকৈ চেলেঞ্জ কৰিবা। একো নাই, মই জমেটো মাৰিব পাৰোঁ, চুইগিও মাৰিব পাৰোঁ, যি মন যায় তাকে মাৰিম। 75 দিনত মাত্ৰ 1 লাখ টকা ইনকাম কৰিব লাগে। মোৰ চেলেঞ্জ হৈছে সেইটো। ইয়াত জমেটো প্ৰমোচনত নাই, চুইগিও নাই, অলা উবেৰো নাই, একো নাই, ৰেপিড'ও নাই। চব মাৰিম যেতিয়া যি সুবিধাত পৰে, যেতিয়া যি মন যায়। বোলে আজি মনটো ভাল লাগছে, বোলে আজি ৰেপিড' মাৰি দিম। বোলে আজি চুইগিত ইনকাম ভাল দিছে, চুইগি মাৰি দিম। মানে যেতিয়া যি মন যায় তাকেই মাৰিম। খালি 75 দিনত 1 লাখ টকা হ'ব লাগে। দিয়ক, অল দ্য বেষ্ট এটা দি যাব। এইটো আৰু বেলেগকৈ ভিডিঅ' আপলোড নকৰোঁ। কালিৰ পৰা আপোনালোকে মোৰ আৰ্নিং ভিডিঅ' দেখা পাব। ধন্যবাদ, লাভ ইউ। কিবা এটা কৈ দিয়া। পিছ, অল দ্য বেষ্ট। দিয়া, বাই বাই।